ও খানি খতম হৈ গ'ল দে আমাৰ পিনখন বৰবাদ হৈ গ'ল চৰবত পুৰা খাই লওঁ তাৰ পাছত আৰু দেখা গুড মৰ্নিং দে ইমান গৰম নহয় ৰাতিপুৱা কি ক'ব ৰাতিপুৱাৰ পৰা বহুতেই গৰম দিছে আমি ৰক্ষা পোৱা নাই তো গতিকে ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ চাই থাকক আৰু এফালে দেখিছে কেনেকুৱা ফাটাফাটি ৰ'দ দিছে নহয় ইয়াৰ ওপৰলৈ সূৰ্যটো চাওকচোন সূৰ্য দেৱতা কৈছোঁ কি ক'ব আৰু ইমান গৰম উঠিছে নহয় আজি 1 hour later খাই লওঁ চৰবত মানে আৰু গ্লুকন কি দিছে আৰু দৈখিনি খাই মেলি লওঁ তাৰপিছতে শক্তিটো পাম নেকি ইমান গৰম উঠিছে উপায়বিহীন হৈ গৈছোঁ তো বাকীবিলাকো খাই লওঁ A few moments later মই ৰুমলৈ আহিছিলোঁ বাথৰুমলৈ আৰু অলপ দেৰি আগতে কিছুমান কথা ক'লোঁ হয়তো মনতো আছে কিমান মোৰ চেহেৰাটো দেখাই থাকিম সেইকাৰণে আপোনালোকে এটা বস্তু দেখাম এয়া চাওক আমাৰ কি হয় এচিটো পানী পৰে ভিতৰতে পানী পৰে সেইকাৰণে ব্যৱস্থা কি কৰিছোঁ আমি চব এইয়া গৈ পেলাই এয়া মানে 2-3 দিনতে পানী দেখিছে নহয় লেভেলটো কিমান হৈছে ইয়াত এয়া ইমান পানী ওলাই আছে নহয় ভিতৰতে পৰিছে নহ'লে ৰুম গোটেই বানপানী হৈ যায় সেইকাৰণে এইটো এডালৰ পৰা আহি দেখিছে এডালৰ পৰা আহি ইয়াত পৰে পানীখিনি সেইটো ব্যৱস্থা কৰিছোঁ মানে কি হ'ল ৱালখন পূৰা ফুলি গৈছে দেখিছে ৱালখন ফুলি গৈছে তো এইটো ব্যৱস্থা কৰি দিছোঁ আৰু ভিডিঅ'বিলাক চাই থাকিব কি ক'ম আৰু চাই থাকক আৰু ভিডিঅ'বিলাক দেখাই আছোঁ the next day Hello guys, good morning. Welcome back to my brand new vlog. আৰু এতিয়া ডিউটি কৰি আছোঁ আৰু কি কয় বাথৰুমলৈ আহিছিলোঁ তাৰপিছতে দুটামান কথা আপোনালোকক কৈ যাওঁ বুলি ভাবিছোঁ লগতে ভিডিঅ'টো আৰম্ভ কৰি দিওঁ বুলি ভাবিছোঁ আৰু কালি দেখিছিলেই কিমান গৰম কালিৰ ভিডিঅ' অলপ কৰিছিলোঁ তাকে দেখাওঁ বুলি বহুত গৰম ইমান মানে ৰ'দটো দিয়া নাছিলে কিন্তু ইমানেই গৰম হৈছিলে নহয় কালি একদম কিবা লাগি গৈছিলে গা চাবিলাক বহুত কিবা লাগি গৈছে এতিয়া ঠাণ্ডা গৰম হৈছে এতিয়া আকৌ বৰষুণ দি দিছে কিবা লাগি গৈছে গাটো চ' সেনেকুৱা হ'লে হৈ যায় আৰু তো মেইন কথাটোলৈ আহোঁ তো আৰম্ভ কৰি দিওঁ ভিডিঅ'টো নে কি কয় আৰু মই ভিডিঅ'বিলাক বনাই আছোঁ খুবেই ভাল ৰেছপন্স পাই আছোঁ সেইকাৰণে বহুত ভাল লাগিছে ভিডিঅ'বিলাক এনেকৈ কণ্টিনিউ বনাই যাবলৈ মোৰো ভাল লাগিছে আৰু আপোনালোকে এনেধৰণে কমেণ্টবিলাক কৰি গৈ থাকিব তেতিয়াহে ময়ো আপোনালোকক ৰিপ্লাইবিলাক দি থাকিম আৰু কমেণ্টবিলাক কৰি থাকিলে ভাল লাগে আৰু আপোনালোকৰ প্ৰশ্নৰ উত্তৰবিলাক দিবলৈ যিমান পাৰোঁ চেষ্টা কৰিম আৰু ইয়াতে আজি ফিটাৰৰ কথাই কৈছোঁ আপোনালোকক ফিটাৰৰ কথা বহুত মানে এনেকুৱা ষ্টুডেণ্ট বা কমেণ্ট পাইছোঁ যে তেওঁলোকে কৰি আছে ক'ত বায়'ডাটা দিম কি এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক সুধি আছে হয়ও তেওঁলোকৰ কনফিউজ লাগিব এতিয়া কি হ'ল ফিটাৰ কৰিলে এতিয়া বায়'ডাটা ক'ত দিম কি এনেকুৱা বহুত কনফিউজন হৈ যায় তো আপোনালোকক কৈছোঁ ফিটাৰ পঢ়িলে বুলি বেলেগ এটা অফিচ নাথাকে ফিটাৰৰ অফিচ এনেকুৱা ধৰণৰ কিবা বুলি নাথাকে আপোনালোকে ৰেকৰ্ড কৰিম বুলি ভাবিছে তেতিয়াহ'লে একেটাই অফিচ থাকে ফিটাৰ মেকানিক এনেকুৱা বেলেগ অফিচবিলাক নাথাকে তাতে আপোনালোকে বায়'ডাটা দিবলৈ য'ত আপোনালোকে এটা ৰিক্স ছেক্টৰৰ প্ৰাইভেট কোম্পানীৰ অফিচ থাকে তাতে বায়'ডাটাবিলাক সকলো বায়'ডাটা তাতেই লয় যে মেকানিক এক্সট্ৰাকৈ ল'ব ইলেক্ট্ৰিচিয়ান এক্সট্ৰাকৈ ল'ব তেনেকুৱা নহয় যিজন মানুহে বাকীবিলাকৰ ট্ৰেডৰ চাৰ্টিফিকেট লৈ আছে আপোনালোকৰ সেই ফিটাৰৰ চাৰ্টিফিকেটখন বা বায়'ডাটাখিনি তাতেই ল'ব বেলেগকৈ অফিচ কোনো ধৰণৰ নাথাকে ক'তো নাথাকে এটা ৰিকৰ্ড সোমাবৰ কাৰণে এটাই অফিচ থাকে তো সেই অফিচতে আপোনালোকে বায়'ডাটা দিব লাগিব তো ক্লিয়াৰ হ'ল আপোনালোকৰ তো তেনেকুৱা ধৰণে আৰু কৰিব লাগিব আৰু যিসকলে ফিটাৰ কৰিলে ইতিমধ্যে তেওঁলোকে বহুতেই কৈছোঁ আগৰ ভিডিঅ'বিলাকত বহুত মানে তেওঁলোকৰ মনত খেলিমেলি হৈ থাকে যে ফিটাৰ পঢ়িলোঁ পাম নে নাপাম চাকৰি কি হ'ব ডেফিনেটলি পাব চাকৰিৰ কাৰণে প্ৰাইভেটৰ ৰিগত কোনো অভাৱ নাই কিন্তু আপোনালোকৰ চিনাকি লাগিব আৰু চিনাকি নহ'লে আপোনালোকে তাত বাতি কৰিব লাগিব আৰু জানিছে আৰু কেনেকৈ কি ধৰণে সোমাব লাগে তো সহজতে তো কোনো ধৰণৰ বস্তু আপোনালোকে মুখৰ আগত নাপায় পাব জানো আজিকালি কোনো কয় যে এটা গাঁৱলীয়া ভাষাত টুক মাৰি মই খাওঁ তেনেকুৱা ধৰণৰ মানে হৈ যায় মানে বস্তুবিলাক সেইকাৰণে আপোনালোকে চেষ্টা কৰিব লাগিব দিবলৈ চাকৰি পামেই বুলি এনেকুৱা এটা মনত বান্ধি ল'ব লাগিব যে মই চাকৰি এটা ল'মেই বুলি তেনেধৰণে মনত
বান্ধি ল'ব লাগিব তো তেতিয়াহে আপুনি এটা চাকৰি পাবলৈ সক্ষম হ'ব আৰু বায়'ডাটাবিলাক দি থাকক চেষ্টা কৰি থাকক পাবই চাকৰি নোপোৱা নহয় কিন্তু অলপ কষ্ট কৰিব লাগিব কষ্টৰ অবিহনে তো কোনো বস্তুৱে সহজে পোৱা নাযায় তো আপোনালোক আকৌ কৈছোঁ মই ভিডিঅ'টোত যে ফিটাৰৰ পঢ়িলোঁ বুলি বেলেগ ধৰণে এটা অফিচ নাথাকে য'ত এটা ৰিগৰ অফিচ থাকে প্ৰাইভেট ৰিগৰ সেইটোতে চব বায়'ডাটাবিলাক দিব লাগিব আৰু দুলীয়াজনতে বিভিন্ন ধৰণৰ প্ৰাইভেট কোম্পানী অফিচবিলাক আছে তাতে ভিজিট কৰক ভিজিট কৰি মেলি দিয়ক দুলীয়াজনখন মই আগৰ ভিডিঅ'টো কৈছোঁ যে ইমান ডাঙৰ নহয় অফিচবিলাক বিচাৰি পাবলৈ ওচৰে পাজৰে অফিচবিলাক আছে ইয়াতে মই লোকেশ্যনবিলাক কৈ দিব নোৱাৰোঁ কাৰণ বিভিন্ন ধৰণৰ কথা আহি পৰে তো আপোনালোকে নিজে বিচাৰক ওচৰে পাজৰে আছে টাউনৰ ওচৰে পাজৰে অলপ হিণ্ট দি দিছোঁ তো সেইখিনি আৰু কিছুমান ডিব্ৰুগড়তো থাকিব পাৰে কিছুমান আপোনালোকে এনেকৈ সুধি মেলিলে এনেকৈ ক'ব পাৰিম মই ভিডিঅ'ত ক'বলৈ অলপ অসুবিধা পাইছোঁ তো গতিকে তেনেধৰণে দিব লাগিব আৰু ভিডিঅ'টো আজি কেনেকুৱা কি কৰোঁ কাম কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম তো ভিডিঅ'টো চাই থাকিব A few moments later